আমি এই মুহূৰ্তত টিয়কৰ জাজিমুখৰ পৰিৱেশ জানিব বিচাৰিম সতীৰ্থ সাংবাদিক ৰিজু কুমাৰ শইকীয়া আমাৰ সৈতে আছে লাইভত ৰিজু কুমাৰ শইকীয়া মই আপোনাৰ কাষলৈ গৈছো পৰিৱেশটো দেখুৱাব হয়চক ৰাজ্যজুৰি বানৰ তাণ্ডৱ আৰু তাণ্ডৱৰ সমান্তৰালকৈ দেখা গৈছে যে ব্ৰহ্মপুত্ৰৰ যি জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ যি উপনৈসমূহ আছে উপনৈসমূহ বিশেষকৈ জাজি নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত দেখা গৈছে যে টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বনাই নৱমা অঞ্চলৰ এটা ৰিং বান্ধৰ প্ৰতি ভাবুকি আহিছে মই প্ৰথমে ৰিং বান্ধটোৰ যি অৱস্থা সেই অৱস্থা মই প্ৰত্যক্ষ কৰি ল'ব বিচাৰিছোঁ মোৰ সহযোগীয়ে দেখুৱাইছে যে এই ৰিং বান্ধটো বনাই নৱমা অঞ্চলৰ একমাত্ৰ ৰিং বান্ধ আৰু এই ৰিং বান্ধটোৱে আচলতে যাতায়াতৰ পথ হিচাপে ব্যৱহাৰ কৰে 2-3খন গাঁৱৰ ৰাইজে আৰু কাৰ্যত দেখা গ'ল যে এই ৰিং বান্ধটো খহবিবলৈ আৰম্ভ কৰিছে আৰু এফুট দুফুটমান মাত্ৰ বাকী আছে আৰু এই মুহূৰ্ততো দেখা গৈছে যে যোৱা বছৰ নহয় তাৰ আগৰ বছৰ 2 বছৰ পূৰ্বে জলসম্পদ বিভাগে এই প্ৰতিৰোধৰ বাবে কেতবোৰ বাঁহৰ বুৰুজ মাৰি তেওঁলোকে দায়িত্ব সামৰিলে আৰু পৰৱৰ্তী সময়ত যোৱা বছৰটোত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে খৰালি সময়কণো শুই থাকিলে আৰু তাৰ বিনিময়ত তাৰ বিপৰীতে দেখা গ'ল যে জলপৃষ্ঠ যি বৃদ্ধি পাইছে জাজি নদীত এই জাজি নদীৰ জলপৃষ্ঠ ইতিমধ্যে ভাবুকিৰ সৃষ্টি কৰিছে এই ভাবুকিয়ে আচলতে এই সমগ্ৰ অঞ্চলটোৰ ৰাইজক নিদ্ৰা কৰিছে আৰু তাৰ পাছতো দেখা গৈছে যে চৰকাৰখনৰ বিশেষকৈ জিলা প্ৰশাসনৰ যিটো নীতি চুৰ গ'লে বুদ্ধি আৰু বৰষুণ এৰিলে জাপি সেই সদৃশ এক নীতিত আচলতে চলি থকা এখন জিলা প্ৰশাসন আৰু জিলা প্ৰশাসনে এই মুহূৰ্তলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যি পৰ্যন্ত ৰিং বান্ধটো উটি যাব তাৰ পাছতে আচলতে তেওঁলোকৰ খদমদম লাগিব আৰু এই মুহূৰ্তত মোৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ কি ক'ব এই ৰিং বান্ধটো কেতিয়া মেৰামতি কৰিছিলে ৰিং বান্ধ 10 বছৰ আগতে কৈছিলে তাৰপিছত এনেকৈ আৰু আছিলে তাৰপিছত আৰু বুলি আহি চাই পিছত হ'ব বুলি কৈ এনেকৈ এৰি দিলে এতিয়া আমি আৰু বুলিও ইমান কঁকাল পানীত ইপাৰ ইপাৰ হৈছোঁ এই বছৰটো আৰু বেছিয়ে হৈছে এতিয়া লাহে লাহে আমি ৰাতিপুৱা দিনত গধূলা চলিবলৈ আমাৰ জটিল ক'ৰবাই নৈত পৰি মৰিব নেকি বুলি আকৌ বিচাৰি আহিব লগা হৈছে মানুহ বাটে ঘাটে চলিবলৈ আমাৰ বহুত ভয় হৈছে এতিয়া আমাৰ দোকান বজাৰ আমাৰ এইফালে আছে চৰকাৰী বিষয়া আহিছেনে নাই এতিয়া বলবৎ আহি এনেই চাইছিলে কি চাইছে আৰু ক'ব নোৱাৰোঁ চোৱাটো চাইছে অকল চালে মতো নহ'ব নহয় কামটো হ'ব লাগিব কামটো আমাৰ নাহে হোৱা এতিয়া কমচে কম আৰু বুলি আহি 200-300 বস্তা ইয়াত পেলাই দিয়াহেঁতেনতো ৰাইজে অলপ চলিব পৰা হ'লহেঁতেন ধন্যবাদ জনাইছোঁ আন এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰী আছে কি ক'বা যি সময়ত আচলতে চন্দ্ৰপৃষ্ঠলৈ মানুহ গৈছে যি সময়ত বিজ্ঞানৰ নৱ আৱিষ্কাৰে গোটেই পৃথিৱীখন আলোড়িত কৰিছে সেই সময়ত জলসম্পদৰ নিচিনা এটা ব্যাগুম বিভাগে ৰিং বান্ধ এটা প্ৰতিৰোধৰ বাবে কেইডালমান বাঁহৰ বুৰুজ পুতিয়ে তেওঁলোকে দায়িত্ব সামৰিলে হয় আপুনি এইটো ঠিক কথাই কৈছে আজিৰ যুগত চন্দ্ৰলৈ মানুহ গৈছে যিহেতু আমাৰ এই ৰাস্তাটোকে তেওঁলোকে ঠিক কৰি দিব পৰা নাই বাঁহ দি ৰাখি কিনে জানো ৰাস্তা আমি ৰাখিব পাৰিম অহা যোৱা কৰিব পাৰিম আমি জানো আজি মোৰ কলেজ আছিলে ক্লাছ আছিলে আজি মই তাত যাব নোৱাৰিলোঁ কিয় নোৱাৰিলোঁ ৰাস্তাটো ভাঙি গ'লে মই কেনেকৈ আহিম ঘৰলৈ কেনেকৈ আহিম যিহেতু মোৰ দেৰি হ'ব অলপ সময় সেইটো কাৰণে মই নগ'লোঁ কলেজ যোৱা নহ'লে আজি হয় ৰিজু কুমাৰ শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এয়া হৈছে টিয়কৰ বনাই নৱমা অঞ্চলৰ পৰিৱেশ আৰু এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমি আন এটা প্ৰান্তৰ পৰিৱেশ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম